যন্ত্ৰ মন্ত্ৰত কি ঘটিছিল সিদিনালৈকে কোনেও খবৰ ৰখা নাছিলে, কিন্তু এটা আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত বিষয়টো ক্ৰমাৎ পৰ্যালোচনাৰ বিষয় হৈছে, আলোচনাৰ বিষয় হৈ পৰিছে। কি হৈছে ভাৰতবৰ্ষত, কিয় সোণম ৱাংচুকে যন্ত্ৰ মন্ত্ৰত 19 দিন ধৰি অনশন কৰিবলগীয়া হৈছে, কিয় এই প্ৰতিবাদ এগৰাকী পৰিৱেশ কৰ্মীৰ, কিয় কি কাৰণে কাৰ অৱহেলাত সোণম ৱাংচুকৰ শৰীৰৰ ওজন 9 কিলোগ্ৰাম কমি গৈছে, কিয় ক'বলগীয়া হৈছে যে 48 ঘণ্টাৰ ভিতৰত সোণম ৱাংচুকৰ মৃত্যু হ'ব পাৰে। আৰু এই ঘটনাৰ পাছত এতিয়া শোভা দেৰ দৰে প্ৰখ্যাত লেখিকাৰ পৰা আৰম্ভ কৰি সোণাক্ষী সিনহাৰ দৰে জনপ্ৰিয় অভিনেত্ৰীলৈকে সকলো সৰহ হৈ পৰিছে। যদিও এই মুহূৰ্তত সেইসকল বলিউডৰ অমিতাভ বচ্চনে হওক, শচীন তেণ্ডুলকাৰৰ দৰে খেলুৱৈ হওক, এওঁলোক নীৰৱ। কিন্তু ইয়াৰ বিপৰীতে আজি সোণাক্ষী সিনহাই যিটো ইনষ্টাগ্ৰামত লাইভ কৰিলে, তেওঁ কৈছে যে তেওঁলোকে চকু জিপি আছে, তেওঁলোকে কাণ বন্ধ কৰি আছে, সেইবুলি ময়ো মোৰ চকুৰে কাণ বন্ধ কৰি জীয়াই থাকিব নোৱাৰোঁ। সোণম ছাৰ জিন্দাবাদ, মই সোণম ছাৰৰ লগত আছোঁ বুলি কৈছে। আৰু এই মুহূৰ্তত দেশক প্ৰয়োজন সোণম ৱাংচুকৰ। সুপ্ৰিম কোৰ্টৰ বাৰ কাউন্সিলৰ সভাপতিয়ে কৈছে যে আপুনি আমাক নেতৃত্ব দিয়ক, আপুনি অনশন প্ৰত্যাহাৰ কৰক, আপোনাৰ নেতৃত্বত আমি ৰাজপথলৈ ওলাই আহিম। কাৰণ যিটো ভংগুৰ হৈ পৰিছে ব্যৱস্থা, সেই ব্যৱস্থা ধ্বংস হৈ যোৱা ব্যৱস্থা এটাৰ বিৰুদ্ধে আপুনি মাত দিছে। এই ভংগুৰ ব্যৱস্থাটো নতুনকৈ গঢ়িবৰ বাবে সোণম ৱাংচুক সুস্থ হৈ পৰাটো অত্যন্ত জৰুৰী। এই বিষয়ে আমি আলোচনা কৰিম প্ৰতিপক্ষত। মোৰ সৈতে আছে বিশিষ্ট সাংবাদিক তথা এগৰাকী সামাজিক কাৰ্যকৰ্তা মাইনী মহন্ত ডাঙৰীয়ানী। মোৰ সৈতে আছে জিয়াউৰ ৰহমান, তেওঁ এগৰাকী ৰাজনৈতিক দলৰ কৰ্মকৰ্তা হৈছে, মতা নাই। মই তেওঁ সোণম ৱাংচুকক যন্ত্ৰ মন্ত্ৰত লগ পাই আহিছে, মই সেই অভিজ্ঞতা জানিবৰ কাৰণে ষ্টুডিঅ'ত মাতিছোঁ জিয়াউৰ ৰহমানক, মই মাতিছোঁ অনন্যা শইকীয়াক। এইকাৰণেই তেওঁ ৰাজনৈতিক দলৰ তেওঁ মুখপাত্ৰ বা সেই দলৰ কাৰ্যকৰ্তা বুলি নহয়, যে যন্ত্ৰ মন্ত্ৰত তেওঁ লগ পাইছিলে সোণম ৱাংচুকক আৰু সেই সংগ্ৰামখন তেওঁ ওচৰৰ পৰা চাই আহিছে। দুগৰাকী অসমীয়া প্ৰতিনিধি, তেওঁলোকে তালৈ গৈ কি দেখিলে সেই কথাখিনি জানিব বিচাৰিম মই আমাৰ ষ্টুডিঅ'ত কৰেছপণ্ডেণ্টৰ। মই প্ৰথমেই জিয়াউৰ ৰহমানক জানিব বিচাৰিম, আপুনি দিল্লী গৈছিলে যন্ত্ৰ মন্ত্ৰত, আপুনি কিয় অনুভৱ কৰিলে যে সোণম ৱাংচুকক মই লগ পাব লাগে? আমি দিল্লীলৈ গৈছিলোঁ আমাৰ দলীয় দলৰ টীমৰ লগত, দলৰ নেতৃত্বৰ ইনষ্ট্ৰাকশ্যন আছিলে। কিন্তু মই আপোনাক কওঁ যে ইলেকশ্যনৰ পিছত অকণমান হতাশ হৈছোঁ। সামাজিক কাম কাজ কমিছে, নিজৰ কামত ব্যস্ত আছিলোঁ। কিন্তু যেতিয়া সোণম ৱাংচুকৰ সেই অনশনলৈ আমি যাম বুলি কথাটো ওলাল, মই মোৰ নিজৰ কাম বাদ দি ট্ৰেইনত উঠিলোঁ আৰু অৱশেষত দিল্লীলৈ গ'লোঁ। এইকাৰণে এই মানুহজনৰ প্ৰতি কিবা এটা সন্মান ভাৱ আজিৰ পৰা নহয়, যেতিয়া তেওঁক জানিছোঁ 3 ইডিয়ট চিনেমাখনৰ জৰিয়তে। আৰু যেতিয়াৰ পৰাই জানিছোঁ তেতিয়াৰ পৰাই তেখেতৰ প্ৰতি এটা সন্মান ভাৱ এটা জাগ্ৰত হৈছে। তেওঁৰ ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ চাই থাকোঁ, তেওঁৰ কাম কাজৰ ওপৰত চিনেমা বনিছে, ডকুমেণ্টাৰী বনিছে, তেওঁৰ লেখা পঢ়োঁ। গতিকে তেওঁৰ মানে ব্যক্তিত্বই সদায় আকৰ্ষণ কৰি থাকে। গতিকে ভাবিলোঁ এই মানুহজনে আজি আমৰণ অনশন আৰম্ভ কৰিছে। আৰু কাৰ কাৰণে অনশন আৰম্ভ কৰিছে? আমাৰ সন্তানৰ কাৰণে দেই। আপোনাৰ মোৰ ঘৰত এই যে 15 বছৰ, 18 বছৰ, 13 বছৰ, 10 বছৰ যিমানেই যাৰ বয়স নহওক, আমাৰ প্ৰায় প্ৰতিজনৰে ঘৰত এটা দুটাকৈ সন্তান আছে। ভৱিষ্যত প্ৰজন্ম, আমাৰ ভৱিষ্যত প্ৰজন্ম, আমাৰ সন্তান দেই। আৰু এই আমাৰ সন্তানবোৰৰ ভৱিষ্যতৰ কাৰণে কিন্তু মানুহজনে তেওঁ কিয় বিচাৰিছে? তেওঁ আন্দোলনটো কৰিবলৈ কাৰণে আহিছে কেলে? তেওঁক মাটি লাগে নেকি চৰকাৰৰ পৰা? মোক 1.5 কঠা মাটি দিয়ক, মই ঘৰ বনাম, মোক বিল্ডিং গ্ৰাণ্ট দিয়ক, টকা দিয়ক, কিবা দিয়ক, সুবিধা দিয়ক, বঁটা দিয়ক, সেইটো কাৰণেতো অহা নাই। এই আপোনাৰ মোৰ ঘৰত থকা সেই 15 বছৰীয়া, 16, 17, 18, 20, 22 বছৰীয়া, 5-7 বছৰীয়া ল'ৰা ছোৱালী, ইহঁতৰ ভৱিষ্যতৰ কাৰণে এটা সুস্থ শিক্ষা ব্যৱস্থা আমাক লাগে। ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে যদি ৰেজিগনেশ্যন দিয়ে, তেতিয়াহ'লে সেই দায়িত্বশীলতাটো চৰকাৰে গ্ৰহণ কৰাটো হ'ব। আৰু তাৰ কাৰণে এই প্ৰতিবাদটো কৰিবলৈ আহিছে, নিজকে ত্যাগ কৰিবৰ কাৰণে আহিছে, আত্ম উৎসৰ্গা কৰিবৰ কাৰণে আহিছে। গতিকে আমি গ'লোঁ, গৈ তেওঁক ওচৰৰ পৰা দেখিলোঁ। যেতিয়া তেওঁক দেখিছোঁ, আপুনি যিহেতু সুধিছে যে তেওঁৰ অৱস্থা কি কেনেকুৱা দেখিলোঁ, আমি গ'লোঁ, অনন্যাও আছিলে, আমাৰ জাতীয় যুৱ শক্তিৰ হৈ তেওঁলোক গৈছিলে, আমি আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰ নেতৃত্বত গৈছিলোঁ এটা টীম। আমি যেতিয়া ষ্টেজত উঠিলোঁ, সেইদিনাখন সন্ধিয়া প্ৰায় 7টামান বাজিছিল, নহয় ন? 7মান বাজিছিল। আমি ষ্টেজত উঠিলোঁ, তেতিয়া আমাক অভিজিত দীপকে আৰু অন্যান্যসকলে ৱেলকাম কৰি লৈ গ'ল। যিহেতু আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নেতা, গতিকে তেখেতক সকলে আঠে বেঠে লৈ গ'ল। আমি তেখেতৰ পিছে পিছে গৈ আছোঁ। মোৰ চকুটো আছিলে সোণম ৱাংচুকৰ ওপৰত, যে তেওঁ ক'ত? দেখিলোঁ তেওঁ শুই আছে, তেওঁ টোপনিত আছিল। আমাৰ আমি উঠি যোৱাৰ 10-15 মিনিট সময় পাৰ হৈ গ'ল, ভাষণ দিয়া, জিন্দাবাদ মুৰ্দাবাদ এইবিলাক কিবা কিবি চলিলতো। তাৰপিছত তেওঁ উঠিল। তেখেত যেতিয়া সাৰ পাই এনেকৈ আমাৰ ফালে চাওঁতে মই পিছফালে থিয় হৈছিলোঁ, মই এনেকৈ নমস্কাৰ দিলোঁ তেখেতক দূৰৰ পৰা। আৰু এনেকৈ কৰিলোঁ যে ভৰিখন মই তেওঁৰ চুইছোঁ আৰু ভৰিত সেৱা কৰিছোঁ, এনেকুৱা এটা ইংগিত কৰিলোঁ। মানে মানুহ ষ্টেজত উঠি গ'লে দেখিছোঁ চেলফি তোলে, ফটো উঠে, তেওঁৰ লগত কথা পাতিবলৈ বিচাৰে। কিন্তু আমি যোৱালৈকে চাগে 17 দিন চাগে নে 16 দিন আছিলে, 16-17 দিন নোখোৱাকৈ থকা এটা মানুহ, তেওঁক
কাৰ লগত কি কথা পাতিব, গতিকে মই তেওঁৰ লগত কথা পাতিবলৈ নিবিচাৰিলোঁ, তেওঁতো ইভেন ওচৰলৈকে যাব নিবিচাৰিলোঁ, হেঁপাহ আছিলে। দূৰৰ পৰাই তেখেতক সেৱা এটা কৰাৰ মোৰ এটা মানে ইচ্ছা গ'ল আৰু তেখেতক সেৱা এটা কৰিলোঁ। আৰু তেখেতেও মোৰ এইটো ভাগ্য, মই আপোনাক একদম অন কেমেৰা কৈ আছোঁ, মোৰ জীৱনত এইটো মনত থাকি যাব যে মই যেতিয়া তেওঁক এনেকৈ সেৱা কৰাৰ নিচিনা কৰিলোঁ, পিছফালে মানে আমাৰ যদি আমাৰ ফাৰ্ষ্ট লাইনত আছে, মই পিছফালে চাই আছোঁতো তেওঁ কি কৰি আছে, সেৱা কৰাৰ নিচিনা কৰিলোঁ, লগে লগে তেওঁ তাৰ পৰা মোক এনেকৈ কৰিছে। মোৰ কাৰণে জীৱনৰ এইটো এটা সাৰ্থকতা। তেওঁ কি কৰিছে, তেওঁ মানে বাচিবনে, তেওঁ গুচি যাব নে কি হ'ব, এইটো পিছৰ কথা দেখা যাব। কিন্তু মই আপোনাৰ কেমেৰাৰ আগত কৈছোঁ যে গান্ধীৰ প্ৰতি এটা হেঁপাহ আছিল। আমি সৰুৰ পৰা গান্ধী পঢ়ি শুনি দেখিছোঁ নহয় যে গান্ধী এটাই সত্তা গোটেই পৃথিৱীত, যিটো সত্তাক আজিলৈকে কোনেও পৰাজিত কৰিব পৰা নাই। এই চেন্সটোক, এই থটটোক, গান্ধীৰ যিটো থট কোনেও পৰাজিত কৰিব পৰা নাই। সেই থটটো, সেই সত্তাটো, সেই মানে প্ৰতিচ্ছবিখন মই এই মানুহজনৰ গাত দেখা পাওঁ। এইটো মোৰ ব্যক্তিগত অনুভৱ। আৰু দেখি আহি এনেকুৱা লাগিছে যে এই মানুহজনক আমি যদি জীয়াই ৰাখিব নোৱাৰোঁ, মই সেইদিনাখন এটা ভিডিঅ' বনাও এই কথাটো কৈছোঁ যে এই মানুহজনক যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ নহয়, তেতিয়াহ'লে দেশ বুলি যিটো আৱেগ, সত্তা, আজি মানুহৰ দেশ বোলা আৱেগটো নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। কিয় হৈছে, কেনেকৈ হৈছে, এইটো অন্য আলোচনাৰ বিষয়। কিন্তু মানুহৰ দেশ প্ৰেম, ভালপোৱা, সমাজৰ প্ৰতি, দেশৰ প্ৰতি, ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাৰ প্ৰতি যিটো মানুহৰ মানে হেঁপাহ, এইটো বহুত মানুহৰ দেখি নাইকিয়া হৈ গৈছে, কমি গৈছে। সেই পৰিস্থিতিত আমি যদি সোণম ৱাংচুকক ধৰি ৰাখিব নোৱাৰোঁ, বচাই ৰাখিব নোৱাৰোঁ, ভৱিষ্যতৰ কাৰণে বচাই ৰাখিব নোৱাৰোঁ, বহুত ডাঙৰ ক্ষতি হৈ যাব। যিসকলে মহাত্মা গান্ধীক মাৰিছিলে, হত্যা কৰিছিলে, তেওঁলোকে আজি আওপকীয়াকৈ হ'লেও এই কথাটো ৰিয়েলাইজ কৰে আৰু স্বীকাৰ কৰে। গান্ধীৰ ৰাজঘাটত গৈ যেতিয়া সেই সত্তাৰ সেই মানে চিন্তাৰ মানুহে যেতিয়া গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে, শত কোটিবাৰ গান্ধীৰ আগত মানে মূৰ নত কৰিবলগীয়া হয়, এই কথাটো মনে মনে চাগে ক'বলগীয়া হৈছে তেওঁলোকৰ সত্তাৰ ফালৰ পৰা যে আমি ভুল কৰিছিলোঁ তোমাক হত্যা কৰি। সেই ভুল কিন্তু আমাৰ ৰাষ্ট্ৰই, আমাৰ মানে শাসন ব্যৱস্থাই, ৰাষ্ট্ৰই নহয় একজেক্টলি, শাসন ব্যৱস্থাই, আমাৰ চৰকাৰত বহি থকাসকলে কিন্তু কৰি আছে। পৃথিৱীত ভাৰতবৰ্ষক আজি আধুনিক পৃথিৱীত ভাৰতবৰ্ষ এটা পৰিছে গান্ধী। পৃথিৱীৰ এনেকুৱা এখন ৰাষ্ট্ৰ নাই য'ত গান্ধীৰ মূৰ্তি এতিয়া নিৰ্মাণ কৰা নাই। গান্ধী এটা আমাৰ, মই অনন্যা, তুমি কিহৰ তাৰণাত তুমি গুৱাহাটীৰ পৰা গৈ যন্ত্ৰ মন্ত্ৰলৈ গুচি গ'লা, আৰু যন্ত্ৰ মন্ত্ৰৰ পৰা কি এনেকুৱা লাগিল তুমি এটা আজিৰ প্ৰজন্মৰ সৰু ছোৱালীজনী যে মই সেই ব্যক্তিক, সেই বিশাল সত্তাটোক, সোণম ৱাংচুক চুই চাওঁ বা চাই আহোঁ, বা তেওঁৰ প্ৰতি মই এটা আনুগত্য প্ৰকাশ কৰোঁ যে বা যুঁজখনৰ প্ৰতি সমৰ্থন দিম, কি কথাটো? সেই সত্তাটো তোমাৰ মনত কি আন্দোলন তোলে? গোটেইখিনি কথা কোৱাৰ আগতে মই একচুৱেলি পাব্লিকৰ কাৰণে বা ইউথ যিসকলে চাই আছে তেওঁলোকৰ কাৰণে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে স্পীক নট বিকজ দ্য ৱৰ্ল্ড উইল চেঞ্জ বাট বিকজ চাইলেন্স উইল। গান্ধীজীয়ে যদি সেই সময়ত ভাবিলে হয় যে মই অলৰেডি বেৰিষ্টাৰ হয় আৰু বিদেশতে থাকি গ'ল হয়, তেওঁ যদি ভাৰতবৰ্ষলৈ আহি পেলাই যদি আন্দোলন নকৰিলে হয়, হয়তো আজি আমি ব্ৰিটিছৰ তলতে থাকিলো হয় গোলাম হৈ পেলাই। ৰাজা ৰামমোহন ৰয়ে যদি সেই সময়ত মহিলাসকলৰ কথা নাভাবিলে হয়, তেতিয়া হয়তো মাইনী মহন্ত ডাঙৰীয়ানী বা মোৰ দৰে ছোৱালী আহি পেলাই ইয়াতে কথা ক'বলৈ আমি সুযোগ নাপালো হয়, আমি স্কুলত পঢ়িবলৈ আমি অধিকাৰখিনি নাপালো হয়। এইখিনি সময়ত আমি সোণম ৱাংচুক ডাঙৰীয়াৰ লগত থিয় হোৱাটো খুবেই প্ৰয়োজনীয়, কাৰণ সেইজন ব্যক্তিয়ে তেওঁ কি পোৱা নাই এতিয়ালৈ, লাইফত সকলো বস্তু এচিভ কৰিছে, 20খনকৈ বেছি দেশত তেওঁক মাতিছে, তেওঁৰ নামত কিতাপ লিখা হৈছে, তেওঁক এৱাৰ্ড পাইছে। তেওঁ অকল আমাৰ ভাৰতবৰ্ষৰে সম্পদ নহয়, গোটেই বিশ্বৰে সম্পদ হয়, তেওঁক একনলেজ কৰে, গোটেই পৃথিৱী একনলেজ কৰে। সেইজন ব্যক্তি আজি আহি পেলাই অমৰণ অনশনত বহিছে, সেয়া কাৰ কাৰণে কৰিছে? আমাৰ কাৰণে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে। আৰু এইটো আমাৰ দায়িত্ব, যিখিনি একচুৱেলি আচলতে গভৰ্ণমেণ্টে কৰিব লাগিছিলে, যাক আমি ভোট দি পেলাই জয়যুক্ত কৰিছো, তেওঁলোকে এইখিনি কাম কৰিব লাগিছিলে, সেইখিনি কাম আজি কোনে কৰি আছে? সোণম ৱাংচুকে কৰিছে। তো এইটো আমাৰ মৰেল ৰেছপনচিবিলিটি হয় যে সেইজন ব্যক্তিৰ সৈতে আমি থিয় হওঁ। যেতিয়া একচুৱেলি প্ৰথমতে যেতিয়া প্ৰটেষ্টলৈ গৈছিলো, যন্ত্ৰ মন্ত্ৰলৈ যেতিয়া গৈছিলো, তাত যোৱাৰ পিছত কেইটামান প্ৰশ্ন কিন্তু মোৰ মনত আজি ডেটতো সেই প্ৰশ্নখিনি একচুৱেলি মই লৈ পেলাই ঘূৰি আছো। প্ৰথম প্ৰশ্নটো হৈছে যে হোৱাট কাইণ্ড অফ ইণ্ডিয়া উই আৰ লিভিং ইন, কেনে এখন ভাৰতবৰ্ষক আমি বসবাস কৰি আছো। কাৰণ প্ৰথম দিনাই যেতিয়া গৈছিলো আবেলি, সেই সময়ত খুব 4টামান বাজিছিলে, সেই সময়ত আমি কোনো আভাস পোৱা নাছিলো, জাষ্ট আমি সোমাইছিলো যে চাবলৈ যে চিটুৱেশ্যন যন্ত্ৰ মন্ত্ৰত কি হৈ আছে। সোণম ৱাংচুক তেখেতক ধৰিবলৈ গৈছিলো। তাৰপিছত লগতে বহুতো বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে হাংগাৰ ষ্ট্ৰাইক কৰি আছে, নেহাক লগ পাইছিলো।
তেতিয়া দেখিছিলো যে অভিজিৎ দীপকে বাহিৰত প্ৰতিবাদ কৰি আছে গৈ পেলাই সুধিছিলো যে কিহৰ বাবে প্ৰতিবাদ কৰি আছে তাতে অনশন কৰি থকা ব্যক্তিসকলে বা সেই ছাত্ৰ ছাত্ৰীসকলে সেই সময় বৰষুণ দিয়াৰ কাৰণে বাহিৰৰ পৰা টাৰ্পলিন নিবলৈ খুজিছিলে কিন্তু পুলিচে নিবলৈ দিয়া নাছিলে ভাবকচোন কথা প্ৰটেষ্ট শান্তিপূৰ্ণভাৱে প্ৰটেষ্ট কৰি আছে তাতো পুলিচে টাৰ্পলিন নিবলৈ বাধা দিছে সোনম ৱাংচু তেখেতে তাতে হাংগাৰ ষ্ট্ৰাইক কৰি আছে তেখেতৰ গাৰ ওপৰত আচলতে সূৰ্যৰ সানৰেজ পৰিছে তেখেত সেই সানৰেজক বাধা দিবৰ কাৰণে বাহিৰৰ পৰা পুলিচে কাপোৰ নিবলৈ দিয়া নাছিল তাৰ আগদিনাখন আমি শুনিছো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে সুইচাইড কৰিছিলে সেই 20 জন ছাত্ৰ ছাত্ৰীক আচলতে শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে বাহিৰৰ পৰা মমবাতি ভিতৰলৈ নিবলৈ দিয়া নাছিল তাৰমানে আমি এখন কেনে ধৰণৰ ভাৰতবৰ্ষত বসবাস কৰি আহিছো what kind of future does this country hold যদি সোনম ৱাংচুৰ দৰে ব্যক্তিৰ কথা এইখন চৰকাৰে 19 দিনৰ পিছতো শুনা নাই তেনেহলে আমাৰ দৰে কমন মানুহৰ কথা এইখন চৰকাৰে ভৱিষ্যতে শুনিব জানো তাতে গৈ পেলাই বহুত ছাত্ৰ ছাত্ৰী যিসকলে ইতিমধ্যে তেখেতসকলে সুইচাইড কৰিলে তেওঁলোকৰ পিতৃ মাতৃক লগ পাইছিলো এগৰাকী মাতৃৰ লগত কথা পাতিছিলো খুবেই দুখ লাগিলে মই সেই সময়ত ভাবিছিলো যে হয়তো আৰু 2-3 বছৰৰ পিছত এনে ধৰণে যদি পেপাৰ লিক হৈ থাকে এনে ধৰণে যদি ছাত্ৰ ছাত্ৰীয়ে সুইচাইড কৰিবলৈ হয় তেনেহলে আমাৰ অভিভাৱকসকলে আমাক এনে ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যন দিবলৈ হয়তো নিদিব কাৰণ তেওঁলোকে এই কথা মনত ভাবি ল'ব যে দিনো কি লাভ পেপাৰ লিক হ'ব মোৰ সন্তানৰ হেৰুৱাব নিবিচাৰে হেৰাব নিবিচাৰে সুইচাইড কৰিব কালি পৰহি এনে ধৰণৰ মানে ধৰণৰ বস্তুবোৰ আচলতে মনলৈ আহিছে এইবোৰ কথা যেতিয়া যন্তৰ মন্ত্ৰ যেতিয়া বিভিন্ন ব্যক্তিক লগ পালো বিশেষকৈ অভিভাৱকসকলক যেতিয়া লগ পালো তেতিয়া এনে ধৰণৰ প্ৰশ্ন কৰিছে আৰু মেইন কথাটো হ'ল যে এয়া আমি আচলতে এটা এক্সাম্পল সেট কৰি গৈ আছো যে কোনোবাই যদি প্ৰতিবাদ কৰে তেনেহলে চৰকাৰে একাউন্টেবিলিটি নলয় আমি যে হেৰি ফ্ৰীডম ষ্ট্ৰাগলটো দেখা নাই আমি কিতাপত পঢ়িছো কিন্তু আন্না হাজাৰে মুভমেন্টটো আমি কিন্তু দেখিছিলো সেই সময় ক্লাছ 6-7ত আছিলো খুবেই সৰু আছিলো তথাপিও কিন্তু মানে যেতিয়াই সেই সময়ত নিউজ চেনেল খুলিছিলে দেখিছিলো যে আন্না হাজাৰে সেই সময়টো আমি দেখিছিলো যে যিখন চৰকাৰ আছিলে তেখেতেও কিন্তু কিছুদিনৰ পিছত তেখেতে হাংগাৰ ষ্ট্ৰাইক কৰাৰ কিছুদিনৰ পিছত 11 দিনৰ পিছত গৈ পেলাই তেখেতৰ লগত আলোচনা কৰিছিলে একাউন্টেবিলিটি মানে আছিলে নেগোচিয়েচন কৰিছিলে ডিসকাশন কৰিছিলে কিন্তু এইখন চৰকাৰৰ দিনত আমি যদি চাও অকল সোনম ৱাংচু কেছে নহয় যদি আমি চাও তেনেহলে দেখা পাম যে আৰু এজন এনভাইৰনমেন্টালিষ্ট আৰু প্ৰফেসৰ তেখেতে গংগাৰ কাৰণে যেতিয়া প্ৰতিবাদ কৰিছিলে হয় জিডি আগৰৱাল ডাঙৰীয়া যেতিয়া গংগাৰ কাৰণে প্ৰতিবাদ কৰিছিলে চেণ্ড মাইনিঙৰ কাৰণে তেওঁ প্ৰতিবাদ কৰিছিলে তেখেতে 110 দিন প্ৰতিবাদ কৰাৰ পিছত তেখেতৰ মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল কিন্তু এইখন চৰকাৰৰ দিনত কি হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাষ্ট এটা টুইট কৰিলে that I am saddened by the demise of Dr. জিডি আগৰৱাল এখিনিতে সমাপ্ত যদি সোনম ৱাংচুক ডাঙৰীয়াৰো কালি পৰহি কিবা এটা হয় কি দেখিলা তোমাৰ সেই মতে অনুভৱ কি মই জিয়াৰৰ পৰা জানিছো তোমাৰ জানিছে মই মানিবা মই এটা কথা জানিব বিচাৰিম আজি ভাল লাগিছে পুৱাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে প্ৰখ্যাত লেখিকা শোভা হাজৰিকাই এটা মানে প্ৰটেষ্ট সাংঘাতিক ধৰণে প্ৰটেষ্ট কৰিছে আৰু শোভা হাজৰিকাই সেই প্ৰটেষ্টৰ পিছত দেশৰ যিসকল বৌদ্ধিক জগতৰ সাংঘাতিক আলোড়ন হৈছে আৰু কৈছে যে বিবেকবান কোনো মানুহ আজিৰ দিনটোত বহি থাকিব নোৱাৰে ঘৰৰ ভিতৰত কিবা ৰিল চাই পেলাই মোৰ দেশ মোৰ অধিকাৰ আছে মই কি কৰিব আমি কি কৰিব লাগিব নেতাৰ মতে সকলো নচলিব আৰু সোনম ৱাংচুক দেশৰ সম্পদ নহয় অকল ভাৰতবৰ্ষৰ সম্পদ নহয় পৃথিৱীৰ এক সম্পদ আজিৰ তাৰিখত এজন মানুহ কেৱল 48 ঘণ্টাৰ জীয়াই থাকিব তাৰপিছত আমি চকু কাণ মুদি মই লেখিকা মই হিৰোইন বা এই ধৰণৰ এটা হেৰিয়াত থাকি পেলাই মৌন হৈ থাকিম বতাৰ আশাত এই যে পৰিৱেশ বিৰাজ কৰিছে ইয়াৰ বিৰুদ্ধে কিন্তু আজি বহুত সকলো নহয় সকলো নাহেও কেতিয়াও অহা নাই মই আপোনাৰ পৰা বিচাৰিম এই গোটেইটোৰ ভিতৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব এতিয়া যিখিনি আহিছে যেটো মানে কম মানে বাবল বুলি ক'ব পাৰি আৰু যে সামান্য অংশ আৰু বিবেকবান মানুহ বুলি কওঁতে মোৰ মনলৈ আহিছে জৰ্জ কাৰ্লিনে খুব সাৰ্কাষ্টিকেলি এটা কথা কৈছিলে যে ডোন্ট আণ্ডাৰ এষ্টিমেট দ্য পাৱাৰ অফ ষ্টুপিড পিপল ইন লাৰ্জ গ্ৰুপ এতিয়া মোৰ তেনেকুৱাই হোৱা যেন লাগিছে কাৰণ মানুহে নুবুজেতো বুজি পোৱা নাই আজি চাওক সোনম ৱাংচুকৰ লগত যিখিনি আছে বা এই কক্ৰজ জনতা পাৰ্টি ল'ৰা ছোৱালীখিনি আছে তেওঁলোকক যে আমাৰ চিষ্টেমটোৱে বা আমাৰ শাসনাধিষ্ঠ মানে চৰকাৰে যিবিলাক কথা কৈছে সেই কথাবিলাক মুহূৰ্তৰ কাৰণে যিটো মানে ধৰি ললো মই সঁচা হয় যে তেওঁলোকে কক্ৰজ জনতা পাৰ্টিৰ কিবা এটা উদ্দেশ্য আছে তেওঁলোক আম আদমি পাৰ্টিৰ ফচল তাৰপিছত তেওঁলোক আৰু কি বুলি কয় টুকৰে টুকৰে গেং কয় তাৰপিছত ৰাষ্ট্ৰদ্ৰোহী বুলি কয় পাকিস্তান বেগ বুলি কয় মই বাৰু সব মুহূৰ্তৰ কাৰণে মানি ললো কিন্তু সোনম ৱাংচুক কোন হয় যিজন মানুহে আজি লাডাখত মানে বৰফৰ স্তূপা বনাই পানীৰ সমস্যা সমাধান কৰি মেগেছেছে এৱাৰ্ড পালে যিজন মানুহে যে
ছায়েন্স এণ্ড কালচাৰেল মুভমেণ্ট অফ লাডাখ চেকমল কৰি পেলাই বিশ্বত তেওঁ গোটেই বিশ্বই তেওঁক স্বীকৃতি দিলে যে বিকল্প শিক্ষা কি, যে স্কুল ড্ৰপ আউট বা ক্লাছ 10লৈকে পঢ়িব নোৱাৰা ল'ৰা ছোৱালীবোৰক লৈ তেওঁ যিটো বিকল্প শিক্ষাৰে চেকমল কৰিলে তাৰ কাৰণে বিশ্বই স্বীকৃতি দিছে। সেইজন মানুহ, সেইজন বিজ্ঞানী, সেইজন উদ্ভাৱক, সেইজন শিক্ষাবিদ, সেইজন শিক্ষা সংস্কাৰক, সেইজন সমাজকৰ্মী যি লাডাখৰ লোকৰ কাৰণে জীৱন দিবলৈ ওলাইছিল, সেই মানুহজন আজি 19 দিন নহয় 19 দিন নোখোৱাকৈ পৰি আছে আৰু আমি স্ক্ৰল কৰি আছো, আমি চাই আছো আৰু কি হৈ আছে। গতিকে সেইকাৰণে মোৰ সেই মানে কথাটো মনলৈ আহিছে। আজি চাওক তেওঁৰ বাকীখিনি বাদ দি পেলাই তেওঁৰ প্ৰতি দায়িত্বটো ইমান নিৰ্মম, ইমান কি কম, ইমান সভ্যতা নাই নে আমাৰ নাই, আমি ইমান নিৰ্মম হ'ব পাৰো নে যে আমি ইমান মানে মৃত সমাজ এখন নেকি যে তেনেকুৱা এজন মানুহ আজি তিল তিলকে মৃত্যুৰ মুখলৈ গৈ আছে। আৰু মোৰতো লাগে এনেকুৱা যে তেওঁ যেনেকে আগৰৱালাৰ কথাটো অনন্যাই উল্লেখ কৰিছে গুচি গ'লগৈ, তেনেকে গুচি যাব আৰু গুচি যোৱাৰ পিছত সেই ল'ৰা ছোৱালীকেইটা যিকেইটা নেহা, সমীৰ, সৌৰভ ইহঁত যিকেইটা আছে লগত অভিজিত, সিহঁতক আত্মহত্যাৰ প্ৰৰোচনা দিয়া এনেকুৱা ধৰণৰ গোচৰ জাপি দি পেলাই ভৰাই থৈ দিব। ভৰাই থবলৈ তেওঁলোক মানে নিষ্পাপ ল'ৰা ছোৱালী, তেওঁলোকক ভৰাই থবলৈ কোনো গ্ৰাউণ্ড বিচাৰি পোৱা নাই এতিয়ালৈকে। গতিকে এটা গ্ৰাউণ্ড পাব তেতিয়া যে তেওঁলোকে আত্মহত্যাৰ উচতনি দিলে, পৰিৱেশ সৃষ্টি কৰিলে। গতিকে এই ধৰণৰ কথাবিলাকে অত্যন্ত দুখ দিয়ে আৰু ভাবি আচৰিত হওঁ যে আমি এনেকুৱাকে মৰি গলো নে, এনেকুৱাকে আমাক মানে বিন্দিব নোৱাৰা হৈ গ'ল নে কথাবিলাকে। যে আজি অনন্যাই কৈছে ব্ৰিটিছৰ গান্ধীৰ কাৰণে ব্ৰিটিছ মানে যাবলৈ বাধ্য হ'ল। এতিয়াতো এনেকুৱা লাগে যে ব্ৰিটিছৰ দিনতো এনেকুৱা হোৱা নাছিল, ব্ৰিটিছৰ দিনতো এনেকুৱা ব্যৱহাৰ হোৱা নাছিলে যে ষ্টেনফৰ্ডৰ নিচিনা মানুহ জেলৰ ভিতৰত মৰি গ'ল, এডাল পাইপ বিচাৰি, এডাল ষ্ট্ৰ এডাল বিচাৰি নাপালে পানী খাবলৈ। তেনেকুৱা অৱস্থাটো ব্ৰিটিছৰ দিনতো হোৱা নাছিলে। তেনেহ'লে গান্ধীয়ে মৰি গ'লহেঁতেন, মানে দেশ স্বাধীনেই হ'বলৈ নাপালেহেঁতেন। গতিকে এনেকুৱা এটা পৰিস্থিতিত মই ভাবো যে অনন্যাই এটা এপিল দিছে, আমিও সেই এপিলে দিব পাৰো যে মানুহে অকমান চিন্তা কৰক কাৰ কাৰণে কৰিছে। আজি নিম্ন মধ্যবিত্ত আৰু দুখীয়া ল'ৰা ছোৱালীবিলাকে চিকিৎসা বিজ্ঞান হওক বা অভিযান্ত্ৰিক বিজ্ঞান হওক এইবিলাকত পঢ়িবৰ কাৰণে সুযোগ, টকা পইচা নোহোৱা মানুহখিনিয়ে সুযোগ পাইছে এই চিষ্টেমটো, এই ব্যৱস্থাটোৰ কাৰণে যে নীট পৰীক্ষা দিছে তেওঁলোকে, তাৰ পৰা গৈ পেলাই এজন চিকিৎসক হোৱাৰ সপোন। আৰু এটা দুখীয়া পৰিয়ালত বা নিম্ন মধ্যবিত্ত পৰিয়াল এটাত এটা সন্তানক মানে চিকিৎসক কৰি গঢ়ি তুলিবলৈ মাক দেউতাকৰ সপোন আৰু কষ্ট কিমান থাকে। তেনেকুৱা একোটা পৰিয়ালত তেনেকুৱা এটা সন্তানে চুইচাইড কৰিছে। আজি দেখিছো এটা ভিডিঅ'ত যে এজন ল'ৰা আহিছে, অভিজিত দীপকে কৈছে গোটেই সোপা মানে তেওঁৰ ফাইলবোৰ লৈ আহিছে যে কেনেকে তেওঁ প্ৰিপেয়াৰ কৰিছিল, এনেকে মই প্ৰিপেয়াৰ কৰিছিল, মই পালোৱেহেঁতেন নীট, কিন্তু পেপাৰ লিকৰ কাৰণে মোৰ গোটেই ধ্বংস হৈ গ'ল। তেনেকুৱা ল'ৰা ছোৱালী কি এইকেইটাই নেকি? এই যে 20টাই আত্মহত্যা কৰিলে, এই 20টাই দেশত ল'ৰা ছোৱালী মৰিব নেকি? আপোনালোকৰ কাৰো ল'ৰা ছোৱালী নাই নেকি? যিখিনি মধ্যবিত্ত নিম্ন মধ্যবিত্ত ল'ৰা ছোৱালী কেনেকে চিকিৎসা, দামী দামী যিবিলাক ব্যক্তিগত প্ৰতিষ্ঠান সেইবিলাকতো ধনী মানুহৰ ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিব। নিম্ন মধ্যবিত্ত গৰীব দুখীয়া ল'ৰা ছোৱালীবিলাকে তাৰমানে পঢ়া শুনাৰ পৰা একেবাৰে আঁতৰি আহিব লাগিব। সেই কথাটো সকলোৱে চিন্তা কৰা উচিত, অকলে 20টা ল'ৰা ছোৱালী নহয়। এইটো যদি আমি বন্ধ কৰিব নোৱাৰো, আৰু শিক্ষামন্ত্ৰীজনৰ আচৰিত কথা যে এটা মানে ৰিজাইন দিব লাগে, য'ত শাস্ত্ৰীৰ নিচিনা মানে ৰেলৰ এক্সিডেণ্ট হওঁতে ৰিজাইন দিয়ে, সেইবোৰ বাৰু সাধু লাগে, সেইবিলাক কথা আমি নাভাবোৱে। কিন্তু ইমানখিনি হোৱাৰ পিছত পদত্যাগ কৰা নাই, ভাবিলে আচৰিত লাগে। মই এই কথাটো মানিব জানিম যে কি কাৰণে এইটো অহংকাৰটো, এইটো কিবা আমি হাৰি গ'লো বুলি ভাবোঁ। মই আহিম এই কথাটো মই জীয়াবৰ পিছতে যে নৰেন্দ্ৰ মোদীয়ে তেওঁ কৈছে, আজি সোণম ৱাংচুকে কৈছে যে মোক যিসকলে অনশন প্ৰত্যাহাৰ কৰিবলৈ কৈ আছে সেইসকল 20 জুলাইত আহক, আমি একেলগে সংসদ চলো যাত্ৰাত অংশগ্ৰহণ কৰক, মই ঠিকেই আছো বুলি কৈছে। মই জিয়াউৰ ৰহমান, এতিয়া আপুনি তাত লগ পালে যন্ত্ৰ মন্ত্ৰত সোণম ৱাংচুক, সত্তাটোক কৈছে মই গান্ধীক পোৱা নাই, মই সোণম ৱাংচুকক দেখা পাইছোঁ। যিদৰে আমি কওঁ যে আমি বিষ্ণুভাগ পোৱা নাই, জ্যোতিপ্ৰসাদ পোৱা নাই, ভূপেন হাজৰিকাক দেখিছোঁ। সেই মুহূৰ্তত আপোনাৰ মনত অহা সোণম ৱাংচুকক যেতিয়া আপুনি নমস্কাৰ দিলে, তেওঁ প্ৰতি নমস্কাৰ দিলে, কৈছে যে মোৰ সেই মুহূৰ্তত ভাৱটো হৈছে আজিৰ ভাৰতবৰ্ষখন আৰু ভৱিষ্যতৰ ভাৰতবৰ্ষখন আপোনাৰ কি দিয়ে, মানে মনত কি দোলা দিয়ে এই গোটেই পৰিৱেশ পৰিস্থিতিটোৱে? আপোনালোকে এই জাষ্ট মাইনী বাইদেউ উল্লেখ কৰিছে শাস্ত্ৰীৰ কথাটো। আমি কাৰণ পঢ়া শুনা কৰিছিলো তো, বা এতিয়াও অলপ চলপ পঢ়া শুনা কৰি থাকো, দেশখন পৃথিৱীখনৰ খা খবৰবোৰ লৈ থাকো, ইতিহাস পঢ়ো। এতিয়া নতুন প্ৰজন্মকতো আজিকালি ইতিহাসৰ প্ৰতি বিমুখ কৰা হৈছে, আৰু ইতিহাস হোৱাটছআপ ইতিহাস এটা দিয়া হৈছে, তেওঁলোকে অৰিজিনেল ইতিহাসটো নাপায়, এটা ডিষ্টৰ্টেড ইতিহাস এটা পায়। এনিৱেজ, ইতিহাসে আমাক এইটো শিক্ষা দিছে যে বৰ্তমান প্ৰজন্মই ভৱিষ্যতৰ মানুহৰ কাৰণে কাম কৰিব লাগিব, মানে বৰ্তমানে জীয়াই থকা মানুহে ভৱিষ্যত প্ৰজন্মৰ কাৰণে দেশখন সুৰক্ষিত
এৰি থৈ যাব লাগিব মই নিজৰ সুৰক্ষা দিব লাগিব সুৰক্ষা দিব লাগিব মোৰ নিজৰ ঘৰখন যদি আজিয়ে ঠিক কৰি নাযাওঁ তেতিয়াহ'লে মোৰ ভৱিষ্যত প্ৰজন্মই মোৰ সন্তানে এখন ভাল ঘৰ উপহাৰ নাপাব তাত সোণম ৱাংচুকৰ কি প্ৰয়োজন আছিল মোৰ বাৰে বাৰে এটাই কথা মনলৈ আহে ঠিক আছে অ'কে অভিজিৎ দীপকে মই ধৰি লৈছো দেই যেনেকে তেওঁলোকে কৈ আছে যে অভিজিৎ দীপকে কাৰোবাৰ এজেণ্ট হয় মই ধৰি লৈছো এই যে নেহা বুলি ছোৱালীজনী তাই PhD কৰি থকা ছোৱালী তাই আৰু এবছৰ পিছত তাই PhD কমপ্লিট হ'ব চাকৰি পাব তাই JNUত PhD কৰি আছে JNUত কৰি আছে না JNUত PhD কৰি আছে তাই চাকৰি পাবই তাই চাকৰি পাব কলেজৰ এছ'চিয়েট প্ৰফেছৰ হ'ব 2 লাখ টকা দৰমহা পাব এতিয়া মানে কথাটো এনেকুৱা যে হেৰি অভিজিৎ দীপকে কাৰোবাৰ এজেণ্ট চৰকাৰে নানা শক্তি তেওঁলোকে মই ধৰি লৈছো সোণম ৱাংচুকৰ এই 20 জন ল'ৰা ছোৱালী আত্মহত্যা কৰিলে মিছা নেকি তাকে কৈছো পেপাৰ লিখাটো মিছা নেকি মহাৰাষ্ট্ৰত যে টেটৰ পৰা লিখিছে মিছা নেকি সেই পইণ্টটো গ্ৰাউণ্ডখিনি মিছা নেকি সেই পইণ্টটো ধৰি লৈছো যে এওঁলোক এজেণ্ট নহয় আমিও কনভিন্সড এই কথাটো এজেণ্ট নহয় আমি কনভিন্সড ইহঁতে দেশৰ কাৰণে কৰি আছে আপুনি যদি আজি চন্দ্ৰশেখৰ আজাদ আৰু ভগত সিঙৰ কথা কয় আপুনি যদি কনকলতাৰ কথা কয় আপুনি যদি কুশল কোঁৱৰৰ কথা কয় তেওঁলোক কাৰোবাৰ এজেণ্ট আছিল নেকি তেওঁলোকেতো দেশৰ কাৰণে প্ৰাণ দিছে এই মানুহবোৰো দেশৰ কাৰণে ওলাই আহিছে নহয় দেশৰ কাৰণে ওলাই অহা কি তাতে শেষ নেকি যুগে যুগে দেশৰ কাৰণে মানুহ ওলাই আহিব যুগে যুগে মানুহে প্ৰাণ দিব কাম কৰিব দেশৰ মানুহৰ কাৰণে এওঁলোকো ওলাই আহিছে তথাপি ধৰি লৈছো এওঁলোক এজেণ্ট সোণম ৱাংচুকটো কাৰো এজেণ্ট নহয় সোণম ৱাংচুকৰতো একো ইণ্টাৰেষ্ট নাই তেওঁতো চৰকাৰৰ লগত মিলি থাকিলে তেওঁতো ভাৰত ৰত্নই পাই যাব তেওঁ আৰু কিবা এৱাৰ্ড পাই যাব তো সেইবোৰৰ কাৰণে ৰৈ থকা নাছিল নহয় তেওঁ আহিছে কিয় এই যিটো কথা তেওঁ নিজে কৈছে কথাটো যে আমাৰ সন্তানৰ কাৰণে এখন আমি উপযুক্ত ভাৰত আমি এৰি থৈ যাব লাগিব আজি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা এটা উপযুক্ত শিক্ষা ব্যৱস্থা নহয় এই কথাটো আপুনি মই কৈ থকা নাই নহয় স্বয়ং বিজেপি চৰকাৰ চলাই থকা মানুহে কৈছে স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে আমাৰ শিক্ষা ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন আছে এই সংস্কাৰৰ দাবী লৈয়েতো সোণম ৱাংচুক ইয়ালৈকে আহিছে তেওঁৰ লগত এবাৰ কথা পাতি লোৱাত কি আপোনাৰ ইমান কি আপুনি গজদন্ত মিনাৰত উঠি বহি আছে যে ভোটৰহে নিৰ্বাচিত হোৱা এখন চৰকাৰ আপুনি এজন মানুহ পঠিয়াই দিয়ক না সোণম ৱাংচুকলৈ যে সোণম ৱাংচুক আপুনি কি ক'ব কৈছে এই যে মই কৈ আছিলো নেহা বুলি ছোৱালীজনী ইমান মৰম লগা ছোৱালী হে বাইদেউ দেখিছেনে ইমান মৰম লগা ছোৱালী মোৰ কিবা মৰম লাগি যায় ছোৱালীজনীক দেখিলে নিজৰ বাচ্ছা মানে কেনেকে কম আমাৰ মোৰতো ছোৱালী আছে নহয় মোৰ ছোৱালীজনী আৰু 5 বছৰ পিছত ইমান ডাঙৰ হ'ব তাইৰো গা বেয়া এতিয়া নেহাৰ এই ছোৱালীজনী মই যেতিয়া ওচৰলৈ গৈ আছে ষ্টেজত তেওঁলোক আৰু ক'ত শুই আছে জানে নাজানে আপুনি আৰে অৰ্ডিনাৰী দাদা কি ক'ম আপোনাক অৰ্ডিনাৰী খাটিয়া বুলি যে কয় খাটিয়া এখন দিল্লীৰ এই 45-44 ডিগ্ৰী গৰমত মোৰ আজি জ্বৰ 3-4 দিন দিল্লীত থকা কাৰণে উভতি অহাৰ পিছত মোৰ জ্বৰ হৈ গ'ল ইমান বেছি গৰম নাক চাক ব্লক এই ইমান গৰমত এই ল'ৰা ছোৱালীখিনিয়ে আৰু ওপৰত কি জানেনে কোলা কালাৰৰ তিৰপাল আমাৰ তাতকে বজাৰত এইবিলাক আম বিক্ৰী কৰা আমাৰ মানে যিসকল ব্যৱসায়ী তেওঁলোকে যে কেতিয়াবা বৰষুণটো নপৰিবৰ কাৰণে ওপৰত পাতলা তিৰপাল এখন তিৰপাল নহয় মানে পলিথিনৰ কাপোৰ এখন পলিথিনৰ কিবা লয় যে ওপৰত ফটা দেই এই বৰষুণ দিছে এই ৰ'দ এই বৰষুণ দিছে এই গৰম বৰষুণ পানী গাত পৰিছে ইহঁত যে কাৰোবাৰ এজেণ্ট আৰু ইহঁত যে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ওলাই আহিছে অন্ততঃ মই বিশ্বাস নকৰো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি কোৱা কথাখিনিতো ইহঁতে কৈ আছে আপুনিতো কৈছে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন ইহঁতেও কৈছে সংস্কাৰৰ প্ৰয়োজন সেই সংস্কাৰটো কৰিব কোনে আপুনিতো কৰিব লাগিব আপুনি এজন মানুহ পঠিয়াই ইহঁতৰ লগত কথা কেলে নাপায় সেইকাৰণে ডাঙৰ সৰু কথা নাহে নহয় আৰু কথাটো এনেকুৱা আজি বাইদেউ অলপ আগতে কৈছে যে লাল বাহাদুৰ শাস্ত্ৰীয়ে মানে ভাৰতবৰ্ষত ক'ৰবাত তামিলনাডুত এখন ৰেল দুৰ্ঘটনাগ্ৰস্ত হৈছিল মানুহ মৰিছিল 140 জন লাল বাহাদুৰ শাস্ত্ৰীতো এক্সিডেণ্ট কৰা নাছিল তেওঁতো ট্ৰেইনখন চলাই থকা নাছিল তেওঁ ৰিজাইন দি দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী সেইটো দায়বদ্ধতা বুলি কয় ঠিক আছে সেই যুগ নাই এই মমতা বেনাৰ্জী ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ আছিল ৰেলমন্ত্ৰী হৈ থাকোঁতে তেওঁৰ দিনত এক্সিডেণ্ট হৈছিল ৰিজাইন দিছে নীতিশ কুমাৰ বিজেপি চৰকাৰৰ দিনত ৰেলমন্ত্ৰী আছিল এক্সিডেণ্ট হৈছে ৰিজাইন দিছে আৰু বহুত আছে অসংখ্য উদাহৰণ আছে গতিকে এইতে এনেকে মন্ত্ৰীয়ে ৰিজাইন দি দায়িত্ব স্বীকাৰ কৰাটো এটা প্ৰক্ৰিয়া এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আপুনি ইমান অহংকাৰী আৰু ইমান আপুনি একনায়কত্ববাদী হৈ গ'ল নে যে আপোনাৰ চৰকাৰত কোনেও পদত্যাগ নকৰে আৰে আপুনি মন্ত্ৰীজনক কওক না ভাই তুমি নামি যোৱা তুমি এই পদটো চলাব পৰা নাই তুমি নামা মই এওঁলোকৰ লগত কথা পাতো যদি আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাৰ প্ৰতিনিধি পঠিয়াই এওঁলোকৰ লগত আপুনি কথা পাতিলেহেঁতেন আপোনাৰ স্থানটো ক'ৰ পৰা ক'লৈ গুচি গ'লহেঁতেন আপোনাৰ বিৰুদ্ধে আপোনাৰ চৰকাৰৰ ওপৰত কোনেও আঙুলি টোৱাব নোৱাৰিব দেশখন বা দেশৰ ছাত্ৰ ছাত্ৰীসকল বা শিক্ষা ব্যৱস্থাটো কাৰো কাৰণে গুৰুত্বপূৰ্ণ অহংকাৰ চৰকাৰ থাকিব এটা সুযোগ পাইছো কাৰণে মই অহংকাৰটো কৈছো এই অহংকাৰটো কিয় আহিছে জানেনে কথাটো মই বহু দিনৰ পৰা ভাবি থাকো ক'বলৈ সুযোগ পোৱা নাছিলো আজি মই আপোনাৰ আগত কওঁ চাব এই যিমান মানুহে তাত গৈ প্ৰতিবাদ কৰিছে আৰু যিমান মানুহে খবৰ ল'বলৈ গৈছে যিমান মানুহে প্ৰতিবাদক সমৰ্থন কৰিছে লিখা মেলা কৰিছে সকল কোন মধ্যবিত্ত মানুহ সমাজৰ 20% মানুহ
এই 20% মানুহে ভোট দি পেলাই না চৰকাৰ গিৰাব পাৰে না চৰকাৰ বনাব পাৰে আজিৰ তাৰিখত মধ্যবিত্ত আপোনাৰ মোৰ নিচিনা মানুহৰ বিড়ম্বনাটো এইটো যে না আপুনি চৰকাৰক গালি পাৰিলে চৰকাৰৰ কোনো ক্ষতি হ'ব না আপুনি চৰকাৰৰ কোনো উপকাৰ কৰিব পাৰে এই যে 80% মানুহ 70% মানুহ যিসকলৰ এনেকৈ একোছে নাই অথচ তেওঁলোকৰ হাতত ভোট আছে আৰু এই মোবাইলটোৱে তেওঁলোকক এম্পাৱাৰ্ড কৰি দিছে হোৱাটছআপত যি আহে ফেচবুক ছ'চিয়েল মিডিয়া আমুক তামুক বা গদি মিডিয়াত যি আহে সেয়াই তেওঁলোকে সত্য বুলি ভাবি লৈ এটা অপিনিয়ন বিল্ডিং এটা ফেক অপিনিয়ন বিল্ডিং হৈছে সেই ফেক অপিনিয়ন বিল্ডিঙে আজি এই কাৰ্যই কৈছিল নহয় যে 90% ইণ্ডিয়ানছ আৰ ফুলছ মই কৈছো এইটো ভুল কথা কোৱা নাই এই যিসকল মানুহে বুজি নাপায় যিসকল মানুহৰ উপযুক্ত জ্ঞান নাই মিডিয়াত এই ছ'চিয়েল মিডিয়াত বা মিডিয়াত অহা কথাটোকে সত্য বুলি মানি লয় সেইখিনি মানুহৰ বলতেই সেইখিনি মানুহৰ পাৱাৰতেই নৰেন্দ্ৰ মোদী আজি এই অহংকাৰৰ গজদন্ত মিনাৰত উঠি পৰিব মই অনন্যা 48 ঘণ্টাৰ ভিতৰত সোণম ৱাংচুক নোহোৱা হৈ যাব আজি কিন্তু দেশজোৰ হৈছে কিন্তু সুপ্ৰিম কোৰ্টৰ বাৰ কাউন্সিলৰ প্ৰেচিডেণ্টে তেওঁলোক চিঠি লিখিছে তেওঁ হেৰাই যাব এই ভয় খাইছে তুমি তাত লগ পাই আহিলা তেওঁলোকৰ মানসিক স্তৰটো সোণম ৱাংচুক তেওঁ যিসকল অভিজিত দীপকে নেহা এই গোটেই যিসকল তেওঁ সতীৰ্থ এই মানসিক স্তৰটো কথা পাতি তোমাৰ কি অনুভৱ হয় সোণম ৱাংচুক ডাঙৰীয়াৰ লগত আমি মানে তেওঁৰ লগত অকল 1-2 লাইনে কথা পাতিছো কাৰণ তেখেতে আমি যেতিয়া গৈ পাইছো 16 ডে অফ হাংগাৰ ষ্ট্ৰাইক তেওঁ চলি আছিলে তেখেতৰ সেই সময়তে মানে তেওঁ কথা ক'বলৈ অকণমান অসুবিধা অনুভৱ কৰিছিলে কিন্তু তেখেতে এটা কথা কৈছিলে আমি যেতিয়া সুধিছিলো যে হাউ ইউ ছাৰ হাউ ইজ ইউৰ হেল্থ তেখেতে এটা কথা কৈছিলে যে আই এম অ'কে তেওঁ মানে মেণ্টেলি খুবেই বেছি ষ্ট্ৰং আৰু এইটো বস্তু দেখি পেলাই বেয়া লাগিছিলে মই ইতিমধ্যে কৈছো যে ভিতৰলৈ ত্ৰিপাল নিবলৈ দিয়া নাছিলে বেছিক ইনফেক্ট যোৱাকালি টয়লেট যাবলৈ দিয়া নাই টয়লেট বন্ধ কৰি দিছে তাতে তেওঁলোকে অভিজিত দীপকে সৌৰভ দাস তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে টয়লেটটো খুলি দিবৰ কাৰণে সোণম ৱাংচুক ডাঙৰীয়াৰ কাৰণে চাওক এজন ব্যক্তি তেওঁলোকে এইখিনি মেইন ষ্ট্ৰীম মিডিয়া আমি যেতিয়া গৈছিলো তাতে কোনো মেইন ষ্ট্ৰীম মিডিয়া নাছিলে অকল তাতে ইউটিউবাৰ্ছ আছিলে আৰু ইউটিউবাৰ্ছ খিনিও যি ইউথ তেওঁলোকে নিজে নিজে চলাই আছে তেওঁলোকে আছে সেইকাৰণে এইখিনি বস্তু অহা নাই অভিজিত দীপকে যোৱাকালি আপুনি যদি চাই একাউণ্টটো তেওঁলোকে প্ৰতিবাদ কৰিছে যোৱাকালি কাৰণ টয়লেট বন্ধ কৰি দিছে পুলিচে ৰাতি 9টা বজাৰ পিছত তেওঁলোকৰ টয়লেট যাবলৈ দিয়া নাই ইনফেক্ট নেহাৰ লগত যেতিয়া কথা পাতিছিলো তেওঁ এগৰাকী মহিলা হয় তেওঁ ষ্টুডেণ্ট হয় JNU PhD কৰি আছে তেওঁ মহিলাসকলৰ কিছুমান প্ৰব্লেম থাকে সেই বেছিক নেচেচিটি খিনি দিয়া নাই কাৰণ তেওঁলোকে যন্ত্ৰ মন্ত্ৰৰ ভিতৰত প্ৰতিবাদ কৰি আছে তুমি কেনেকুৱা দুখ লগা এটা অৱস্থা 45 ডিগ্ৰী চেলচিয়াছ আমি যেতিয়া আছিলো তেতিয়া 45 ডিগ্ৰী চেলচিয়াছ আছিলে সেইখিনি সময়ত টেম্পাৰেচাৰ সেইখিনি সময়ত নেহাহঁতৰ দৰে ছাত্ৰ ছাত্ৰীয়ে কিহৰ কাৰণে প্ৰতিবাদ কৰি আছে এডুকেশ্যনৰ কাৰণে এডুকেশ্যন আমাৰ কি হয় আমাৰ মৌলিক অধিকাৰ হয় বেছিক ৰাইটছ হয় আমাৰ কনষ্টিটিউশ্যন এয়া ফাণ্ডামেণ্টেল ৰাইট বুলি কৈছে আৰু সোণম ৱাংচুক ডাঙৰীয়া তেখেতে কিহৰ কাৰণে লাগি আছে আমাৰ বাবে লাগি আছে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে লাগি আছে মোৰ প্ৰশ্নটো হ'ল যে মোদী ডাঙৰীয়াই বেলেগ বিদেশত ভ্ৰমণ কৰিব পাৰে পাৰ্লামেণ্টৰ পৰা যন্ত্ৰ মন্ত্ৰ খুবেই নিচেই ওচৰত যেনেকে জিয়াউলদাই ক'লে যে তেখেত আহিব নালাগে কোনোবা এজনকতো পঠাব পাৰে নেগচিয়েশ্যনটো কৰিব লাগে তেওঁলোকে ডিছকাশ্যনটো কৰিব লাগে এইখন চৰকাৰৰ দিনত আমি বাধ্য হৈছো ক'ব কাৰণে যে ভাৰতবৰ্ষ এতিয়া ফাণ্ডামেণ্টেল ডেমক্ৰেচি হৈ আছে নে নাই যদি ডিছকাশ্যনেই নহয় তেনেহ'লে মানে ফাণ্ডামেণ্টেল ডেমক্ৰেচি হোৱা নাই তেওঁ বিশ্বগুৰু বুলি নিজকে দেখাবলৈ বিচাৰে কিন্তু আজি আমাৰ নেশ্যনেল মিডিয়াইহে কথাখিনি কভাৰ কৰা নাই ইণ্টাৰনেশ্যনেল মিডিয়াইটো এইখিনি কভাৰ কৰিছে আৰু বহুত বেয়া কৰি ইণ্ডিয়াৰ কথা লিখিছে সেইটো ন যে গভৰ্ণমেণ্টে গৈ পেলাই ষ্টুডেণ্টছে প্ৰতিবাদ কৰি আছে গভৰ্ণমেণ্টে গৈ পেলাই সেই ষ্টুডেণ্টছৰ লগত কথা পতা নাই তেওঁলোকৰ বেছিক ৰাইটছৰ কাৰণে কথা পাতিছে আৰু মোদী ডাঙৰীয়া ক'ব বিচাৰিছো যে আপুনি গৈ পেলাই বাহিৰত ইয়ৰ এক্সিলেঞ্চি বাহিৰৰ প্ৰধানমন্ত্ৰী বা প্ৰেচিডেণ্টৰ আগত ইয়ৰ এক্সিলেঞ্চি কৈ থাকিলে ভাৰতবৰ্ষখন বিশ্বগুৰু হৈ নাযায় আৰু এই বিশ্বগুৰু ভাৰতবৰ্ষখনৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মই বনাব যুৱ প্ৰজন্মই যদি পঢ়া শুনা কৰে আগতে কৈছিলে যে আগতে আমি শুনিছিলো সৰু থাকোতে পঢ়েগা ইণ্ডিয়া তো বঢ়েগা ইণ্ডিয়া এতিয়া এনেকুৱা হৈছে যে তেওঁলোকে পঢ়ি শুনি তহঁতি কি কৰিবি আমিতো পেপাৰ লিক কৰিমে আৰু তেওঁলোকে বিচৰা নাই যে নেহাৰ দৰে অভিজিত দীপকে দৰে বা সোণম ৱাংচুক আৰু এজন দ্বিতীয় সোণম ৱাংচুক আচলতে জন্ম হয় সেইকাৰণে তেওঁলোকে চিষ্টেমেটিকেলি একচুৱেলি এই এডুকেশ্যন চিষ্টেমটো আচলতে তেওঁলোকে কৰাপ্ট কৰিব গৈ আছে তেওঁলোকে প্ৰথমতে প্ৰাইভেটাইজেশ্যন কৰিলে তেওঁলোকে আমি ভাবিছিলো যে আমি অসমতে অকল চৰকাৰী স্কুলবোৰ বন্ধ হৈছে যেতিয়া তাতে আমি গ'লো গৈ পেলাই বিভিন্ন ৰাজ্যৰ কিন্তু ষ্টুডেণ্টছ লগ পাইছো তাতে বিভিন্ন ৰাজ্যৰ ষ্টুডেণ্ট এক্টিভিষ্টক লগ পাইছো আজি যিটো মানে এলাহাবাদ হাইকোৰ্টত যিটো উন্মোচন হৈছে কালি যে উত্তৰ প্ৰদেশত মানিবা 16,000 চৰকাৰী স্কুলত ক'ৰবাত এজন শিক্ষক আছে ক'ৰবাত শিক্ষকেই নাই 16,000
এইটো হৈছে ডাবল ইঞ্জিন নে ট্ৰাবল ইঞ্জিন গতিকে এই ইঞ্জিনৰ চৰকাৰ বিজেপি এইটো হৈছে শিক্ষা ব্যৱস্থা আচ্ছা কোৱা অনন্যা সব ষ্টেটতে চৰকাৰী যিটো শিক্ষা ব্যৱস্থা তথৈবচ অৱস্থা আমাৰ অসমৰ দৰে আৰু য'ত বিজেপি চৰকাৰ আছে মানে তেওঁলোকে চিষ্টেমেটিকেলি বস্তুটো মানে কাৰাপ্ট কৰিবলৈ বিচাৰি আছে যেনেকে জিয়াউল দাই ক'লে যে আমি এতিয়া নেহাৰ দৰে যদি ষ্টুডেণ্ট জন্ম হয় বা নেহাৰ দৰে যদি ভালকৈ পঢ়া শুনা কৰে বা দ্বিতীয় এজন সোনম ৱাংচু যদি জন্ম হয় অভিজিত দীপকে যোনে ভুলটো ভুল বুলি ক'বলৈ শিকি আহিছে তেনেকুৱা যদি আৰু ব্যক্তি 10জন মান জন্ম হয় তেতিয়া চৰকাৰতো অসুবিধা হ'ব তেওঁলোকে হোৱাটছআপত যি ফৰৱাৰ্ড কৰি দিয়ে সেইখিনিতো বিশ্বাস নকৰিব তেওঁলোকে প্ৰশ্ন কৰিব সেইকাৰণে এইখন চৰকাৰে হয়তো নিবিচাৰে যে আহি থকা প্ৰজন্মই পঢ়া শুনা কৰে কাৰণ পঢ়া শুনা কৰিলেই প্ৰব্লেম হৈ যায় পঢ়া শুনা কৰা ব্যক্তিয়ে সদায় কুৱেশ্যন কৰে আৰু সোনম ৱাংচু যদি কালি পৰহি কিবা এটা হয় তেতিয়া আমি এই কথা মনত ৰখা উচিত যে প্ৰশ্ন সোধা ব্যক্তিসকলৰ প্ৰশ্নসমূহ কিন্তু সেই সময়ত মৰি যাব আৰু যিসকলে আনচাৰ দিব লাগে সেই আনচাৰবোৰো কিন্তু মৰি যাব ইয়াৰ মানে এইটোৱে হৈছে যে একাউণ্টেবিলিটি কিন্তু আমাৰ ভাৰতবৰ্ষৰ পৰা নাইকিয়া হৈ যাব যিজনে ৰজা হ'ব তেখেতৰ যি মন যায় আমি কমহে ডেমক্ৰেচি আছে বুলি কম সেইটো আমি অকল কিতাপতহে পঢ়িম কিন্তু সঁচা অৰ্থত কিন্তু ডেমক্ৰেচি নাথাকিব কাৰণ একাউণ্টেবল যদি আমি চৰকাৰক কৰিব নোৱাৰো তেনেহলে ভাৰতবৰ্ষখন আৰু ডেমক্ৰেচি বুলি কৈ থকা বুলি ফাংচনেল ডেমক্ৰেচি বুলি কৈ থকাটো কোনো অৰ্থ নহয় মই মানিবা এই যে অসমৰ বা ভাৰতবৰ্ষৰ বৌদ্ধিক ক্ষেত্ৰখনত যথেষ্ট ভাৰতীয় প্ৰতিক্ৰিয়া যথেষ্ট পলম হৈছে আৰু কালি চাৰা ভাস্কৰ এগৰাকী অলপ প্ৰগতিশীল অভিনেত্ৰীয়ে কৈছে তেওঁ দুটা ডাঙৰ কথা ক'লে আপুনি দেখিছে মই কৈছে কিহৰ হিৰো হিৰইন চিনেমা হিৰো হিৰইনে দেশ নচলা হেনো তেওঁ কৈছে আৰু সোনম ৱাংচুক ছাৰে তেওঁ কৈছে যে কজটো কি কজ মোৰ বিষয়টো হৈছে কাৰণটো কি সেইটো ইয়াত কোনো নায়ক নায়িকাৰ কোনো প্ৰশ্ন নাহে আৰু তেওঁ কৈছে যে গদি মিডিয়া নতুন জেনেৰেশ্যন নাচায় বুলি কৈছে গদি মিডিয়াই দেশ পৰিচালনা নকৰে মেইন ষ্ট্ৰীম মিডিয়া বুলি কোৱা হয় গদি মিডিয়া সেই গদি মিডিয়াই কিয় এইটো জোৰ দিব কিয় প্ৰচাৰ কৰিব তেওঁলোকে স্ক্ৰিপ্ট চৰকাৰৰ পৰা আহে সেইমতে কাম কৰে এই গোটেই বৌদ্ধিক ক্ষেত্ৰখন অসম ভাৰতবৰ্ষ আৰু সোনম ৱাংচুকৰ এখন মহাসংগ্ৰাম আচলতে যিটো মানে হিৰো হিৰইন বুলি যে আমি কওঁ বাস্তৱ জীৱনত হিৰোসকল হিৰো নহয় আপুনি চাওক সোনম ৱাংচুকৰ জীৱনত সকলো নহয় দেই ব্যতিক্ৰম আছে জেনেৰেলাইজ নকৰিব কিন্তু বহু ক্ষেত্ৰত দেখিছো সোনম ৱাংচুকৰ জীৱনক লৈ যিখন চিনেমা হল 3 ইডিয়টছ তাৰে হিৰো আছিল আমিৰ খানে সোনম ৱাংচুকৰ কেৰেক্টাৰটো কৰিছিল আৰু ভিলেইন টাইপ নিগেটিভ ৰোলটো কৰিছিল আমি বৈদ্যই এতিয়া সোনম ৱাংচুৱে ইমান এটা পবিত্ৰ কাৰণত যে এনেকে অনশন কৰি আছে হিৰো অহা নাই ভিলেনজন কিন্তু আহিছে আমি বৈদ্য কিন্তু আহি পেলাই সেই প্ৰতিবাদত মানে সোনম ৱাংচুক সমৰ্থন দিছে গতিকে কথাবোৰ তেনেকুৱা হিৰো মানে ৰিলত হিৰো আৰু মাধ্যমৰ কথাটো যিটো মনি চাওক মই এইটোও নামানো যে মেইন ষ্ট্ৰীম মিডিয়া নাচাই কিছুমানে চাই কাৰণেতো এনেকে মানে ক্ষতি হৈ থাকিবলৈ পাইছে আজি মোৰ মনত পৰিছে হিটলাৰৰ এজন ঘনিষ্ঠ বিষয়া তেওঁ কৈছিল যে মোক মাধ্যমসমূহক কণ্ট্ৰল কৰিবলৈ দিয়া মই এখন কাণ্ট্ৰি গাহৰিৰ গঁৰাল কৰি দিম আমাৰ ইয়াতো এনেকুৱাই হবলৈ গৈ আছে যেন পাইছো গাহৰিৰ গঁৰালে হবলৈ গৈ আছে যেন পাইছো কাৰণ ইমান মানে ইমান এটা মানে সংবেদনশীল বিষয় ইমান মানুহে চিন্তা কৰি যিখিনি চিন্তা কৰিব পৰা মানুহ বিবেকবান মানুহে চিন্তা কৰি আছে কিন্তু মাধ্যমসমূহৰ বিষয় আমিৰ খানৰ বিয়া আমিৰ খানৰ তৃতীয় বিবাহ আমিৰ খানৰ লাভ জিহাদ এইবোৰ লৈ পেলাই উত্তাল হৈ আছে গতিকে যিখিনি মানুহে চাই সেইখিনি আজি গৰম খবৰ সেইটোৱে আমিৰ খানে তৃতীয় বিবাহ কৰিলে আমিৰ খান লাভ জিহাদী গতিকে তেনেকুৱা এখন দেশত আমি আছো কিন্তু মই এটা কথাত খুবেই দুখ পাওঁ যে অলপতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন সচিবক এজন বিদেশী সাংবাদিকে পৰহি বোধ হয় সুধিলে যে কিয় তোমালোকৰ প্ৰাইম মিনিষ্টাৰে প্ৰেছ মিট নকৰে তেতিয়া তেওঁ অলপ থটমট খাই পেলাই উত্তৰটো এনেকে দিছে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে মানে প্ৰেছ মিট নকৰে আমাৰ প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ জনতাৰ সৈতে কথা পাতে সেই প্ৰধানমন্ত্ৰী যি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবে স্পষ্টকে আন্তৰ্জাতিক মাধ্যমত কৈ দিছে যে পোনপটীয়াকৈ জনতাৰ সৈতে কথা পাতে তেওঁ যন্তৰ মন্ত্ৰত গৈ মৃত্যুমুখী এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী যাৰ আজি আমাৰ মাধ্যমসমূহে য'ত প্ৰচাৰৰ ক্ষেত্ৰত কঞ্জুচি কৰি আছে আজি নিউয়ৰ্কৰ টাইম মেগাজিনৰ কাভাৰত কিন্তু সোনম ৱাংচুকৰ সেই মানে ফটোখন এটা ৱাইন গ্লাছ দি পেলাই দিছে টাইম ইজ ৰানিং আউট টাইম মেগাজিনৰ এই যোৱাবাৰৰ মানে শেহতীয়া সংখ্যাৰ সেইটো কাভাৰ গতিকে মোদীয়ে যদি জনতাৰ সৈতে কথা পাতে তাহলে কিয় কথা পাতিব নোৱাৰে পৃথিৱীত এনেকুৱা কোনো সমস্যা নাই যিটো সমাধান কৰিব নোৱাৰে কথা কিয় নাপাতে কথা পাতি কিবা এটা বিকল্প এটা উলিয়াবলৈ কিয় আহিব নোৱাৰে সেইটো আমাৰ কাৰণে আচৰিত কথা ইমান নিৰ্বিকাৰ হৈ থাকিব পাৰেনে নে কিবা মানে তেওঁলোকৰ বিকল্প পৰিকল্পনাহে আছে আমি আচলতে খুব মানে কনফিউজ হৈ গৈছো আপুনি কোৱা কথাটো বৰ ইণ্টাৰেষ্টিং আপুনি কোৱা কথাটো সেইটো যে কিবা মানে সোনম ৱাংচুকৰ ক্ষেত্ৰত কিবা এটা অঘটন হয়
সতীৰ্থ যিসকল তেওঁৰ সতীৰ্থ জুনিয়ৰ যিসকল তেওঁ সমস্ত দোষ জাপি দি সিহঁতক তেওঁলোকক গ্ৰেপ্তাৰ নহয়, কৰিব। এটা ষড়যন্ত্ৰ আৰম্ভ হৈছে এটা প্ৰচাৰ মই আপোনাক এটা জাষ্ট 2 মিনিটত শেষ কৰিম নাই, কওক। এটা উদাহৰণ দিওঁ মই মানে মোৰ মোবাইলটো বেয়া হ'ল মোবাইলটো মানে এই হাতৰ পৰা পৰি পেলাই গ্লাছখন ওপৰত ফাটি গ'ল দিল্লীতে আমি য'ত হোটেলত আছিলোঁ কৰোলবাগত মই ওলাই গ'লো ওলাই গৈ পেলাই এইখন লগাবৰ কাৰণে এখন দোকানত দি পেলাই সুধিলোঁ যে মোবাইল এইটো ভাল হ'ব নেকি বোলে হ'ব কৰোলবাগ হৈছে দিল্লীৰ বা ৰাজেন্দ্ৰ নগৰ কৰোলবাগ এইবোৰ হৈছে গোটেই ভাৰতবৰ্ষৰ পৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালী আহি ভৰ্তি হৈ থাকে কম্পিটিটিভ এক্সামবোৰ যিবোৰ ল'ৰা ছোৱালীয়ে কোচিং কৰে তাতেই থাকে আমাৰ দৃষ্টি IAS আৰু কিবা কিবি যিবোৰ এই ইহঁতৰ অফিচবোৰ ইয়াতে আছে চেণ্টাৰবোৰ তাতে আছে অকল কৰোলবাগ ৰাজেন্দ্ৰ নগৰ এই গ্ৰেটাৰ এৰিয়াটোত মোটামুটি 50,000তকৈ বেছি হ'ব ল'ৰা ছোৱালী তাত থাকে মানে যিসকলে কম্পিটিটিভ এক্সামৰ হেৰি কৰে মানে কোচিং কৰে গতিকে এই দোকানখনত দুজন ল'ৰা বহি আছিলে তেওঁলোকেও মোবাইল ল'ৰা ছোৱালী মানে এই বিহাৰৰ এজন ঝাৰখণ্ডৰ এজন ল'ৰা বহি আছে বন্ধু ডেকা ল'ৰা ইহঁতৰো মোবাইল বেয়া হৈছে কাৰণে মোবাইলটো ভাল কৰিবলৈ দিছে এনেকুৱাতে এজন ল'ৰাৰ মোবাইলত এটা মেছেজ আহিল ঠিক চাউণ্ড এটা হৈছে মই শুনি আছো আৰু সিহঁত দুটা বহি আছে মই সিহঁতৰ লগত কথা পতা নাই মই চাই আছো মানুহজনে মোৰ এইটো গ্লাছখন লগাই আছে কেনেকে লগাই আছে তো এজন ল'ৰাই কৈছে এই দেখ আ গয়া ইজনে কৈছে কিয়া আৰে দেখ না মই এনেকে চালো মই দেখিছো অভিজিৎ দীপকে ভাত খাই থকা ফটোখন মেছেজ হোৱাটছআপত দেই মেছেজ আহিছে ইয়ে দেখো সোনম ৱাংচুক অৰ্থটো এইটো যে সোনম ৱাংচুক কৰি আছে এজনে খাই আছে সোনম ৱাংচুকে অনশন কৰি পৰুৱাই থাকি এজনে কেনেকে ভাত খাই আছে এই ফটোখন দেখাৰ লগে লগে অভিজিৎ দীপকেৰ প্ৰতি যিকোনো মানুহৰ এটা নিগেটিভ তো মই জাষ্ট ইণ্টাৰফেয়াৰ কৰিলো মই বোলো কাহা সে আয়া মেছেজ বোলে এই আননোন নম্বৰ হে তো মই এই আননোন নম্বৰ পৰা যেনেকে মেছেজ আহে তাৰ এটা আইডিয়া মোৰ আছে কাৰণ মই নিজে মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট আছিলো তো বুজি পাওঁ আৰু এই ছাবজেক্টটোৱে মোৰ ছাবজেক্ট বুজি পাওঁ যে হোৱাটছআপত আজিকালি হোৱাটছআপ বুষ্টিং বুলি এটা ব্যৱস্থা আছে যে আপুনি এই মই এতিয়া যদি দিছপুৰত বহি আছো দিছপুৰৰ পৰা এই জায়গাটোৰ পৰা 2 কিলোমিটাৰ ৰেডিয়াছ এৰেকা 10 কিলোমিটাৰ 20 কিলোমিটাৰ যিমান মই এৰিয়া টাৰ্গেট কৰিম সিমান এৰিয়াৰ নিৰ্দিষ্ট কিছু সংখ্যক এই বয়সৰ পৰা এই বয়সৰ এই প্ৰফেশনৰ মানুহৰ মাজত মানুহৰ নাম্বাৰলৈ মোৰ এই মেছেজটো যাব লাগে হোৱাটছআপে মোৰ পৰা এটা পইচা ল'ব মই অনলাইন পইচাটো পে কৰিম আৰু উইদিন 5-10 মিনিটছ মোৰ এই মেছেজটো গুচি যাব মোৰতো আহি থাকিব আমাৰ মোবাইলত কিছুমান এনেকে মেছেজ আহি থাকে তাৰমানে মই তাত বুজি পেলাই এনে গম পালো কেনেকে যে এই ল'ৰা ছোৱালীখিনিৰ মাজত এইখিনি ল'ৰা ছোৱালীৰ মাজত ইয়াং জেনেৰেশ্যনৰ এটা নিগেটিভ কেম্পেইনিং কৰি থকা হৈছে অভিজিৎ দীপকেৰ বিৰুদ্ধে যে অভিজিৎ দীপকে সোনম ৱাংচুকক বেয়া পথলৈ মানে মৃত্যুৰ মুখলৈ ঠেলি দি নিজে কেনেকে উপভোগ কৰিছে এইটো এটা নিগেটিভ কেম্পেইনিং এটা কৰি আছে প্ৰশ্নটো হৈছে কেম্পেইনিংটো কৰিছে কোনে কোনোবাটো আছে কোনোবা এটা শক্তি আছে যিটো বনাব লাগিব ভিডিঅ'টো বনাব লাগিব গতিকে মই কৈছো যে এওঁলোকৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ এটা এই প্ৰতিবাদৰ বিপৰীতে আৰু ডাইৰেক্ট সোনম ৱাংচুকে ভুল কৰিছে বিজেপিৰ বিৰোধিতা কৰি বেয়া কৰিছে বুলি ক'ব নোৱাৰে গতিকে সোনম ৱাংচুকে ভাল কৰিছে যিসকলৰ লগত সোনম ৱাংচুকে কৰিছে তেওঁলোকে বেয়া কৰিছে বুলি ডিভাইড এণ্ড ৰুল আৰু তেওঁলোকৰ প্ৰতি নিগেটিভ মানসিকতা ভৰ্তি কৰি দিবৰ কাৰণে এটা কেম্পেইন কিন্তু গোটেই ভাৰতবৰ্ষত আৰম্ভ হৈছে ছচিয়েল মিডিয়াত দেখিছো কি কেম্পেইন 2 নম্বৰ এটা সৰু কথা মই এটা শেষ কৰিম তাৰপিছত বাকীসকলক দি দিব মই জাষ্ট এইটো কথা ক'ব খুজিছো এই মুহূৰ্তত সোনম ৱাংচুক আৰু তেওঁৰ সহযোগীসকলক কিহৰ প্ৰয়োজন দুটা বস্তুৰ প্ৰয়োজন এটা হল 20 তাৰিখে মানুহ যিমানে আমাৰ দৰ্শকসকলক অনুৰোধ কৰিছো যোনে আমিও যাম যিসকলে পাৰে যিমানে পাৰে আপোনালোকে 20 তাৰিখে দিল্লীত উপস্থিত হওক যন্তৰ মন্ত্ৰ যদি পাৰে আপোনালোকে য'ত যেনেকে আছে সংসদ চলাব আৰু 2 নম্বৰটো সংসদ চলাব 2 নম্বৰটো হৈছে এওঁলোকক অলপমান টকা দি সহায় কৰক তেওঁলোকৰ ৱেবছাইট আছে ৱেবছাইটত তেওঁলোকৰ স্কেনাৰ আছে স্কেন কৰি প্ৰায় 5 টকা পাৰে 1 টকা পাৰে 100 টকা 1 লাখ টকা যিমান পাৰে যাৰ যি সামৰ্থ্য আছে এওঁলোকক অলপ টকা দিয়ক এওঁলোকক টকাৰো প্ৰয়োজন হৈছে কাৰণ ইমান ডাঙৰ প্ৰগ্ৰাম এটা অৰ্গেনাইজ কৰি থাকিবৰ কাৰণে অলপ আৰ্থিক প্ৰয়োজন আছেতো এই কামটো যিসকলে কৰিব মই ভাবিম যে দেশৰ প্ৰতি কিবা এটা সেৱা কথাখিনি ক'লে আমাৰ দৰ্শকৰ কাৰণে ভাল খবৰ অনন্য শেষত আৰু এই প্ৰজন্মৰ এগৰাকী যুৱতী হিচাপে গোটেই ব্যৱস্থাটো সোনম ৱাংচুক অভিজিৎ দীপকে কেন্দ্ৰীয় চৰকাৰ ধৰ্মেন্দ্ৰ প্ৰধান নৰেন্দ্ৰ মোদী আৰু ধ্ৰুৱৰাজেও এটা বৰ সুন্দৰ কথা কৈছে তেওঁ হৈ কৰি পেলাই তেওঁ কৈছে 20 জুলাই গণ আন্দোলন যিটো হ'বলৈ গৈছে তাত মমতা বেনাৰ্জী অৰবিন্দ কেজৰিৱাল অখিলেশ যাদৱ ৰাহুল গান্ধী সকলোকে যোগ দিবলৈ কৈছে আৰু এটা দেশজোৰা মুভমেণ্ট ইয়াৰ পৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে এইটো ভেটিত একচুৱেলি এই মুভমেণ্টটো কোনো বিজেপি কংগ্ৰেছ কেজৰিৱাল আৰু কৈছে যে এইটো অভিজিৎ দীপকে বা সোনম ৱাংচুকৰ সংগ্ৰাম হয় এই সংগ্ৰাম দেশৰ সংগ্ৰাম হয়
বা সেই নিট পেপাৰ লিক হয় বা ইউজি হৈ থকা নাই, ইউজিৰ এগেইনষ্টত হৈ থকা নাই। এইটোৰ মেইন কথাটো হৈছে যে একাউণ্টেবিলিটি। চৰকাৰে কেতিয়াও একাউণ্টেবিলিটি ল'ব, লগতে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰো কথা আহি পৰিছে। এই গোটেইটো সংগ্ৰাম অকল ঠিকেই কৈছে ধ্ৰুৱ ৰাঠীয়ে যে অকল তাতেই যন্তৰ মন্তৰত উপস্থিত থকা ব্যক্তিসকলৰে সংগ্ৰাম নহয়, এইটো সকলোৰে সংগ্ৰাম। আমি ক'বাত নহয় আজি ডাইৰেক্টলি হয়তো আমি আমাৰ হেম্পাৰ নহ'ব পাৰে, আজি হয়তো বহুতে ক'ব পাৰে নিট পৰীক্ষাটো আমি নিদিওঁ, কোনোবাই ক'ব পাৰে আমি এতিয়া চাকৰি কৰা বয়সত আছো তো আমাৰ কি আহে যায়। কিন্তু কথাটো হ'ল যে আপোনাৰ কোনো নাই, যে আপোনাৰ যিটো ৰাস্তাৰে আপুনি যিটো ৰাস্তাৰে অহা যোৱা কৰে সেই ৰাস্তাটো এজন ইঞ্জিনিয়াৰে বনায়। সেই ইঞ্জিনিয়াৰজনে যদি এনে ধৰণৰ এটা এডুকেশ্যন চিষ্টেমৰ থ্ৰু দি আহে, যদি তেওঁ পইচা দি পেলাই পেপাৰ কিনি পেলাই যদি তেওঁ ইঞ্জিনিয়াৰ হয়, তেনেহ'লে ভাবক আপোনাৰ ৰাস্তাৰ কি অৱস্থা হ'ব। কালি পৰহি যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ যদি হাৰ্টৰ কিবা প্ৰব্লেম হয়, এনেকুৱা এটা চিষ্টেমৰ পৰা যদি এজন ডক্তৰ ওলাই আৰু তেখেতৰ ট্ৰিটমেণ্ট কৰে, তেনেহ'লে ভাবি লওক ইনডাইৰেক্টলি, এতিয়া হয়তো ডাইৰেক্টলি আপুনি এফেক্ট নহ'ব পাৰে, কিন্তু ভৱিষ্যতত আপুনিও কিন্তু ডাইৰেক্টলি এফেক্ট হ'ব বা ইনডাইৰেক্টলি এফেক্ট হ'ব। সেইকাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছো যে এওঁলোকক আপোনালোকে ৰিয়াউল দাই কোৱাৰ দৰে 20 তাৰিখে আপোনালোকে যেনেকেই পাৰে তেওঁলোকক সহায় কৰক। অকল অনলাইনতে কথা কৈ থাকিলে নহ'ব, অফলাইনতো কিন্তু এইখিনি ডিছকাশ্যন কৰিব লাগিব। আমি এইখিনি কথা মানুহৰ মাজলৈ লৈ যাব লাগিব আৰু আটাইতকৈ বেছি ৰেছপনচিবিলিটি কিন্তু যুৱ প্ৰজন্মই ল'ব লাগিব। কাৰণ এইকেইজন ব্যক্তি যিসকলে অনশন কৰি আছে বা 45 ডিগ্ৰী চেলচিয়াছত তাতে যন্তৰ মন্তৰ দিনৰ পৰা ৰাতিলৈকে তেওঁলোকে বহি আছে, একাউণ্টেবিলিটি বিচাৰি আছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন বিচাৰি আছে, তেওঁলোকে আমাৰ কাৰণে তাতে বহি আছে। তেওঁলোকেও নিজৰ ঘৰত বহি থাকিব পাৰিলে হয়, কিন্তু তেওঁলোকে আমাৰ কাৰণে মাত মাতিছে। সেইকাৰণে এইটো আমাৰ নৈতিক দায়িত্ব, আমাৰ মৰেল ৰেছপনচিবিলিটি যে তেওঁলোকক আমি সহযোগ কৰোঁ যেনেকৈ পাৰোঁ। মই শেষত আহিছোঁ মানিবা কথাটো এনেকুৱা ধৰণৰ যে যি ধৰণৰ 140 কোটি মানুহ সকলোৱে সমৰ্থন কৰিব বেছিভাগেই, কিন্তু ক'ৰবাত নিশ্চুপ হৈ আছে, মই কৈছোঁ যে এতিয়া সেই নায়কৰ কথাটো আহিলে বহুত কথা আছে। পদ্ম বঁটাৰ পৰা ভাৰতৰত্নলৈকে তেওঁলোক লাইনত থকা মানুহ, তেওঁলোকৰ অলপ অসুবিধা আছে গোটেই বিষয়টো। ক্ৰিকেটাৰসকল এতিয়া ইয়াৰ আগতেও যেতিয়া এটা মল্লযুঁজাৰু সকলোতে তেওঁলোকৰ ৰেপ কৰা লৈ পেলাই ধৰ্ষণ কৰা যেতিয়া উঠিছিলে, তেতিয়া কিন্তু সুনীল গাভাস্কাৰ কপিল দেৱ ওলাই আহিছিলে, তেণ্ডুলকাৰ মনে মনে আছিলে। যেতিয়া অমিতাভ বচ্চনৰ ঘৰৰ মুখত সংগ্ৰাম হৈছিলে তেওঁ মনে মনে আছিলে। এই যে তিনি খান কোৱা হয় তেওঁলোক মনে মনে আছিলে। এই যে চাৰা ভাস্কৰে হওক বা সোণাক্ষী সিনহাই হওক বা শোভাদী হওক বা এই কিছু মানুহ, সামান্য সংখ্যক মানুহ ওলাই আহিছে আৰু ওলাই আহিছে, কিন্তু এইটো ডাঙৰ কোন নায়ক বা নায়িকা আহিল, কিন্তু দেশৰ তৰুণ প্ৰজন্মৰ কোটি কোটি মৌনৰভাৱে হওক বা সক্ৰিয়ভাৱে সমৰ্থন কিন্তু সংগ্ৰামখনৰ প্ৰতি আছে। আপোনাৰ 20 জুলাই য'ত কোৱা হৈছে 48 ঘণ্টা তেওঁৰ জীৱনৰ কাৰণে অত্যন্ত ক্ৰুচিয়েল টাইম চন্দ্ৰমোহন তেওঁ কিন্তু কৈ আছে 20 জুলাই সোমবাৰলৈ, আজি বৃহস্পতিবাৰ, দীঘলীয়া সময় এটা কিন্তু 3 দিন মাজত শুক্ৰ শনি দেও এটা দীঘলীয়া সময়। তো আশা এই ক্ষেত্ৰত আপোনাৰ এপিলটো কি হ'ব পাৰে? হয়, এপিলটো জিয়া আৰু অনন্যাই কৈছে যে সেইটো যিমান পাৰে যিসকল বিবেকবান লোক, যিসকলক চুইছে এই ঘটনাটোৱে, অন্তৰে কান্দিছে, তেওঁলোকে যিকোনো প্ৰকাৰে এই 20 জুলাইৰ অনুষ্ঠানটো সফল কৰিবলৈ মানে চেষ্টা কৰক, যিকোনো প্ৰকাৰে। নিজে গৈ হয়তো সকলোৱে নোৱাৰিব পাৰে, গতিকে যেনেকৈ যোনে পাৰে সহায় কৰিব বুলি আশা কৰোঁ। আৰু আমি আটাইবোৰ বিষয়ে আলোচনা কৰিলোৱে। আচলতে বিষয়টো যে শিক্ষা, সেইকাৰণেও এটা মানে বেছি তাত মানে বেছি যে নিৰ্বিকাৰ হৈ আছে। কাৰণ এনেকুৱা লাগে যে আমাৰ দেশত শিক্ষা ব্যৱস্থাটো এতিয়া মানে মানুহে নপঢ়িলেই ভাল, অশিক্ষিত হৈ থাকিলেই ভাল, বিশেষকৈ গৰীব নিম্নবিত্ত মধ্যবিত্ত মানুহখিনি যাতে শিক্ষাত অসুবিধা হয় সেইটোৱে যেন লক্ষ্য, তেনেকুৱা আমাৰ অনুভৱ হৈছে। তাৰ মাজত কিছুমান সৰু সৰু ভাল লাগে। দক্ষিণত এতিয়া বিজয় থালাপতিয়ে কি কৰিছে যে মিনিষ্টাৰ ব্যুৰক্ৰেট চবৰে ল'ৰা ছোৱালীয়ে চৰকাৰী স্কুলত পঢ়িব লাগিব, স্কুলৰ ইউনিফৰ্ম পিন্ধা ল'ৰা ছোৱালী য'তে যি বাছতে হওক বিনামূলীয়াকৈ উঠাব লাগিব। গতিকে তেনেকুৱা দূৰদৰ্শিতা থকা নেতা আমাৰ দৰকাৰ, যি এতিয়া শিক্ষা ব্যৱস্থাটো কিমান দুখ লগা কথা যে 20 জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিলে, এটা পৰীক্ষাৰ মানে এপিয়াৰ হ'বলৈ নাপায়, জীৱনৰ মানে যিটো ভৱিষ্যতৰ কাৰণে হতাশ হৈ পেলাই আত্মহত্যা কৰিলে। সেই ব্যৱস্থাটোৰ প্ৰতিবাদত তেনেকুৱা যাতে ভৱিষ্যতলৈ নহয়, সেই প্ৰতিবাদত অনশন হৈ আছে। এজন মানুহে জীৱন দিবলৈ ওলাইছে, কিন্তু সেই বিভাগীয় মন্ত্ৰীজনে পদত্যাগ কৰা নাই। তাতকে আচৰিত কথা কি হ'ব পাৰে? মানে আমাৰ এনেকুৱা লাগে যে এতিয়া আমাৰ দেশখন আন্তৰ্জাতিক মানে কমিউনিটিত আমাৰ দেশখনৰ মৰ্যাদা কি আছেগে, আন্তৰ্জাতিক কমিউনিটিত আমাক কি বুলি ভাবে ভাৰতীয় বুলিলে, সেইটো ভাবিলে আচলতে নিজৰ এতিয়া লাজ লাগে, দুখ লাগে, খুব আক্ষেপ হয়। ধন্যবাদ। প্ৰতিপক্ষত এই বিষয়টো আজি তুলি ধৰিলোঁ। 20 জুলাই আহি আছে, সোমবাৰ 20 জুলাই। গতিকে দেশজুৰি এটা প্ৰস্তুতি চলিছে, বাধা দিব পাৰি কেনেকৈ তাৰ প্ৰস্তুতিও চলিছে, আৰু সফল কৰিব পাৰি কেনেকৈ তাৰ প্ৰস্তুতিও চলিছে। আৰু এই মুহূৰ্তত
যে দেশব্যাপী শিক্ষা সংস্কাৰ এই কথাটো সোণম ৱাংচুকৰ ব্যক্তিগত বিষয় নহয়, এই বিষয়টো অভিজিৎ দীপকে ব্যক্তিগত বিষয় নহয়, বা চৰকাৰখনে ব্যক্তিগত পৰ্যায়ত ল'ব নালাগে যে আমি কথা পাতিলে সোণম ৱাংচুক হিৰ' হৈ যাব, সোণম ৱাংচুক প্ৰধানমন্ত্ৰী হ'বলৈ বিচৰা নাই, সোণম ৱাংচুক শিক্ষামন্ত্ৰী হ'বলৈ বিচৰা নাই। দেশখনৰ তেওঁ নিজৰ সন্তানৰ কাৰণে নহয়, দেশৰ সন্তানৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে আৰু তেওঁ জীৱনটো তুচ্ছ কৰি লৈ পেলাই যি ধৰণৰ সত্যাগ্ৰহ দেখুৱালে, এইটোৱে কিন্তু অনন্যাই কৈছে যে এই প্ৰজন্মটোক চুই গৈছে। সুযোগ কৈছে, জিয়াউৰে কৈছে যে গান্ধীক দেখা নাছিলোঁ, আমি সোণম ৱাংচুকক দেখা পালোঁ। গতিকে এই সত্য সোণম ৱাংচুকে দেখুৱাইছে যে বাট এতিয়াও আছে। তেওঁ বিচাৰিছে যে এবাৰ কথা পাতক, আমি সমস্যাটো সমাধান কৰিব পাৰিম। ধন্যবাদ। আৰু আমি বিচাৰিম যে ভাৰতবৰ্ষই গণতান্ত্ৰিক ব্যৱস্থা সবল আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা নতুন বাট দেখুৱাব পাৰিব। তেওঁলোকে ধন্যবাদ, কৃতজ্ঞতা জনালোঁ।